আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক চাবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পায়। আসমাউল হুসনা কি? প্ৰশ্ন: আসমাউল হুসনাৰ অৰ্থ কি? উত্তৰ: আৰবী ইছম শব্দৰ বহুবচন আসমা। ইয়াৰ অৰ্থ নামবোৰ বা নামাৱলী। হুসনাৰ অৰ্থ উত্তম, ভাল। এতেকে আসমাউল হুসনা মানে উত্তম নামাৱলী। কিন্তু এই উত্তম নামাৱলী কাৰ? এই উত্তম নামাৱলী আল্লাহৰ। প্ৰশ্ন: আল্লাহৰ ইসমে জাত আৰু ইসমে সিফাত কি? উত্তৰ: আল্লাহ নামটো ইসমে জাত বা সত্তাগত মূল নাম। এই নাম এটাই। ইসমে সিফাত মানে গুণবাচক নাম। আল্লাহৰ ইসমে সিফাত প্ৰধানত ৯৯টা। ইয়াৰ উপৰিও আৰু ৭টা আনুষংগিক নাম কোৰাণত পোৱা যায়। হাদিছত আহিছে যে যি ব্যক্তিয়ে এই নামবোৰ মুখস্থ কৰি পুৱা গধূলি বা অৱসৰ সময়ত নিয়মিতভাৱে জপ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব। হাদিছ বুখাৰী শৰীফ, মুছলিম শৰীফ, তিৰমিজি শৰীফ। পৰৱৰ্তী ভিডিঅ'ত আমি আল্লাহৰ ৯৯টা নাম আৰু ইয়াৰ অৰ্থ বিষয়ে আলোচনা কৰিম। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত আকৌ অন্য এটি বিষয়ৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম আৰু এটা জৰুৰী অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আল্লাহ তাআলাই মুছলিম উম্মাৰ সকলো মহিলাকে হিজাব পৰিধান কৰি এখন সুন্দৰ আৰু মুক্ত সমাজ স্থাপন কৰিবলৈ তৌফিক দান কৰক। আমিন। আল্লাহ হাফিজ।